নিশা ৰূপহীহাটৰ গেৰেকিত উত্তপ্ত পৰিস্থিতি গৰু চুৰি কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ তাৰ পিছতেই ভাঙি লণ্ডভণ্ড কৰিলে গৰু চুৰ কৰিবলৈ অহা বাহন দুখন বিলাসী বাহনেৰে গৰু চুৰ কৰিবলৈ আহি গৃহস্থ প্ৰহাৰ চুৰৰ দলটোৰ চাৰিজনীয়া এটি চুৰৰ দলে দুখন বিলাসী বাহনেৰে সোমাইছিল গৰু চুৰ কৰিবলৈ গৃহস্থৰ হাৰপুৱাত ৰাহুল আমিন নামৰ লোকজনক প্ৰহাৰ কৰি পলায়ন কৰে তিনিটা চুৰে ৰাইজে খেদি খেদি আটক কৰে AS10A592 নম্বৰ এখন সুইফট ডিজায়াৰ সহ এটা চুৰক ৰাইজৰ ৰুখত মকসিদুল ইছলাম নামৰ চুৰটোক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাইছে ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ থানালৈ লৈ যায় চুৰটোক ঘৰৰ সন্মুখত দুটা গাড়ী আহিছে আহাৰ পিছত এটা গাড়ী যেটো গাড়ী চুৰ তিনটা এটা গাড়ীত সিঙ্গেল চুৰ যেটো আছিল হেতু বেক সাইডত আছিল থকাৰ পিছত ঘৰৰ ভিতৰৰ পৰা যেতিয়া গৰুটো উলিয়াই লৈ আহি পেলাই গাড়ীত উঠাব বিচাৰিছে সেই চুৰ দিটা আগতে গাড়ী ষ্টাৰ্ট দি ৰাখিছিল চুৰ দিটা তিনটা পলাই গুচি গল পলাই যোৱাৰ পিছত পিছৰ গাড়ীখন যেটো হেতু যাব নোৱাৰিলে আমি মানুহ উলাই যোৱাৰ পিছত হেতু আগৰ গাড়ীটো আগতে আমাৰ পুৰা গাপ মাৰি দিলে মূৰত এনেকুৱা জায়গাত যে কিহেৰে গাপ মাৰিছে হেতু চাব নোৱাৰিলো তো গাপ মাৰাৰ পিছত যে মূৰত তেজ হেতু গাড়ী যাব নোৱাৰিলে মানুহ ভিৰ লাগি গল পুৰা মানুহ ভিৰ লগাৰ পিছত হেতু গাড়ী ইয়াতে ৰখাৰ পিছত হেতু গাড়ী পলাই গুচি গল হেতু আমাৰ ঘৰৰ সন্মুখতে গেৰেকি গেৰেকি মিহা কি আনুমানিক কিমান বজাত 12টা 12:30 বজাত কেটা গাড়ী আহিছিল গাড়ী দুটা এটা গাড়ী আমি ৰাখিব সক্ষম হৈছো আৰু এটা গাড়ী ৰখাব নোৱাৰিলো আমি যেটো গাড়ীয়া ঘাপ মাৰিছে হেতু ৰখাব নোৱাৰিলো ঘাপ মাৰি পলাই গুচি গল এটা গাড়ী পলাইছে আৰু এটা গাড়ী ৰাখিছো আমি ইয়াতে ৰাখিব পাৰিছো আমি লগত মানুহ ৰাখিছিল মানুহ এজনে আছিল এটো গাড়ী যেটো গাড়ী আমি ৰাখিব পাৰিছো মানুহ এজনে আছিল আৰু হেতু গাড়ীত তিনজন মানুহ আৰু যাকটো নাম হেৰি ৰাহুল আমিন হয় এটা মোৰ খুৰা হয় কত আছে এতিয়া আইছি আদিত্য নার্সিং আইছি তো ভর্তি কৰা গাড়ীৰে খুন্দি আইছে না ঘাপ মাৰিছে মূৰত এনেকে ঘাপ মাৰিছে যে একদম ফালি গৈছে এনেকে চুৰৰ দল কেজন আছিল চুৰৰ দল মত টোটাল 4 জন দুটা গাড়ী আহিছে এটা গাড়ী আমি ৰাখিছো এটা গাড়ী আমি ৰাখিব পৰা নাই চুৰৰ জনক আটক কৰিছে আৰু বাকি তিনজন পলাব হুকুম কৰিছে হেতু হুকুম পাইছে এতিয়া ৰাহুল আমিন কত আছে বৰ্তমান এতিয়া আইছি আছে হেৰি আদিত্য নার্সিং তেওঁৰ অৱস্থা এতিয়া ভাল নহয়